Hello everyone, Job Education Channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে APDCL লগতে AEGCL ফালৰ পৰা যেহেতু এসিস্ট্যান্ট একাউন্ট অফিচাৰ কাৰণে পদ মুকলি হৈছে, যত আপোনালোকে সকলোৱে মোক সুধি আছিল যে দাদা সিলেবাসটো আপুনি PDF ৰূপে আমাক দিয়ক যাতে আমি সকলোখিনি এনালাইসিস কৰি আগবাঢ়ি যাব পাৰো। আৰু সিলেবাসটো সকলোখিনি এনালাইসিস কৰা আছে যে কোনটো টপিকৰ পৰা কিমানটা কুৱেশ্যন আহে, কেনে ধৰণে আছে সকলোখিনি পাব। লগতে প্ৰিভিয়াস পেপাৰখিনি আপোনালোকে লাভ কৰিব পাৰিব। ভিডিওটো শেষলৈকে চাওক, কেনে ধৰণে লাভ কৰিব সকলোখিনি আমাৰ ভিডিওটোত দেখুওৱা হ'ব। লগতে এইখিনি পৰীক্ষা কিন্তু আপোনালোকৰ সোনকালে হ'ব, কাৰণ ইয়াত ভেকেন্সি আপোনালোকৰ সৰ্বমুঠ APDCL আৰু AEGCL দুটা লগ মিলাই পিনে বেছি পদ হোৱা নাই, গতিকে ইয়াতে আপোনালোকৰ পৰীক্ষা সোনকালে হোৱাৰ সম্ভাৱনা যথেষ্ট ৰূপে আছে। আৰু লগতে এইখিনি কণ্ডাক্ট কৰিব APSC ফালৰ পৰা, কিন্তু ইয়াতে আপোনালোকৰ অনলি গ্ৰেজুৱেশ্যন লাগিব আৰু লগতে আপোনালোকৰ লাগিব যিটো কম্পিউটাৰ চাৰ্টিফিকেট। আৰু কম্পিউটাৰৰ লগতে আমি সকলোখিনি সিলেবাস এনালাইসিস কৰিম। আৰু বহুতে মোক সুধি আছিলে যে APDCL গ্ৰেড 4 পদখিনিতো অহা কথা আছিলে, এইখিনি কিয় অহা নাই। এইখিনি আপোনালোকৰ যেহেতু আহিব লগা যিখিনি আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়, সেই পোষ্ট ডিটেইলখিনি দিয়াৰ সম্ভাৱনা এই কেইদিনমানৰ ভিতৰতে কিন্তু উল্লেখ কৰি আছে। খুব সোনকালে দিয়াৰ সম্ভাৱনা আছে। APDCLৰ যিমানখিনি গ্ৰেড 4 পদ হয় সেইখিনিও কিন্তু আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত ইনক্লুড হোৱাৰ সম্ভাৱনা আছে, কাৰণ ইয়াতে পোষ্ট ডিটেইল দিয়া মানে আপোনালোকৰ পদ কিমান আছে, কোনটো বিভাগত, সকলোখিনি ডিটেইলছ আপোনালোকক দিব আৰু এডমিট কাৰ্ডো সোনকালে প্ৰকাশ কৰিব। বলক তেনেহ'লে আমি সিলেবাসটো কেনেধৰণে আপোনালোকে পাব, লগতে কোনটো টপিকৰ পৰা কিমান কুৱেশ্যন আহে আমি এইখিনি চাবলৈ চেষ্টা কৰোঁ। যিসকলে আবেদন কৰা নাই নিশ্চয়ভাৱে সোনকালে আবেদন কৰিব, যিহেতু লিংক এক্টিভেট হৈছে। আৰু লগতে মোক ইয়াতে বহুতে সুধি আছিলে যে নিগেটিভ মাৰ্কটো আছেনে নাই। আপোনালোকৰ যিখিনি পদ আহিব এইখিনি কিন্তু নিগেটিভ মাৰ্ক থাকিব। APDCLৰ যিখিনি পদ আবেদন হৈ আছে, য'ত গ্ৰেজুৱেশ্যনসকলে এপ্লাই কৰিব পাৰে, কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে, তাত কিন্তু আপোনালোকৰ কি হ'ব, আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ দৰে নহয়, ইয়াতে কিন্তু নিগেটিভ মাৰ্ক আপোনালোকৰ প্ৰযোজ্য হ'ব। গতিকে ইয়াতে আপোনালোকৰ ডিউৰেশ্যন সকলোখিনি উল্লেখ কৰিছে 120 মিনিটছ, আৰু আমি সকলোখিনি সিলেবাস একদম ভালকৈ চাম। লগতে আপোনালোকৰ ইয়াতে থাকিব পাৰ্ট 8 থাকিব জেনেৰেল ইংলিছ, আৰু আপোনালোকৰ নাম্বাৰ অফ কুৱেশ্যন 10টা থাকিব, মাৰ্ক থাকিব 10, আৰু লগতে বেছিক কম্পিউটাৰ নলেজ এণ্ড জেনেৰেল মেথমেটিক্স, আৰু যিটো আপোনালোকৰ ইয়াতে উল্লেখ কৰি দিছে কিমান থাকিব, 20 থাকিব আৰু 20 মাৰ্কছ থাকিব। লগতে নেক্সট হৈছে আপোনালোকৰ জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ থাকিব, জেনেৰেল এপ্টিটিউড থাকিব, আৰু 10টা কুৱেশ্যন 10 মাৰ্ককৈ থাকিব, ইয়াতে উল্লেখ কৰিছে। লগতে একাউণ্টেঞ্চি বা ষ্টেটিষ্টিক্স অথবা মেথমেটিক্সত ডিগ্ৰী লেভেলৰ ইয়াতে উল্লেখ কৰিছে 50টা কুৱেশ্যন 50 মাৰ্কছ থাকিব। টোটেল আপোনালোকৰ 100টা কুৱেশ্যন 100 মাৰ্কছ থাকিব। লগতে ইয়াতে আপোনালোকৰ এপ্লাইটো যিহেতু 15 জুন উল্লেখ কৰিছে, লাষ্ট ডেট আছে 14 জুলাইত, আৰু আগষ্টতে পৰীক্ষা হোৱা কিন্তু সম্ভাৱনা নিশ্চয়ৰূপে আছে। গতিকে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে ইয়াৰ বাবে খুব সোনকাল কৰক, কাৰণ পদ খুব কম হয়, কিন্তু তথাপিও আপোনালোকৰ পৰীক্ষাটো কিন্তু সোনকালে হ'ব। যেনেধৰণে এপেক্স বেংকৰ খুব সোনকালে আপোনালোকৰ পৰীক্ষাৰ কাৰণে এডমিট উল্লেখ কৰিয়ে দিছে। যদি আমি সিলেবাসটো ডিটেইলছকৈ চাওঁ, লগতে ইয়াতে যদি আপোনালোকে চায় জেনেৰেল নলেজৰ পৰা কোনটো টপিকৰ পৰা কিমান কি আহে, বুক এণ্ড অথৰ্ছ আহে, হিষ্ট্ৰী আহে ইণ্ডিয়ান, আৰু লগতে জিঅ'গ্ৰাফী ইণ্ডিয়া, আৰু লগতে ছায়েন্স এণ্ড টেকন'লজি, আৰু লগতে এৱাৰ্ডছ এণ্ড অনাৰ্ছ, কালচাৰ, স্পৰ্ট এণ্ড গেমছ, এব্ৰিভিয়েশ্যন, ইণ্ডিয়ান পলিটি, ইম্পৰ্টেণ্ট ডেইজবিলাক আহিব, এইবিলাক ষ্টেটিক্স জিকে হয়, আৰু ইণ্ডিয়ান ইকনমি থাকিব, ইণ্ডিয়ান কনষ্টিটিউশ্যন, জেনেৰেল পলিটিক্স, লগতে ইয়াতে পাৰ্চনেলিটিজ ইন নিউজ, ছায়েন্স, ইনভেনশ্যন এণ্ড ডিছকভাৰিজ, লগতে ইম্পৰ্টেণ্ট ফিনান্সিয়েল এণ্ড ইকনমিক নিউজ, কাৰেণ্ট ইভেণ্ট, ইণ্টাৰনেশ্যনেল এণ্ড নেশ্যনেল ওপৰত আহিব, কাৰেণ্ট ইভেণ্টবিলাক যিবিলাক বৰ্তমান ঘটনা ঘটি আছে। লগতে ইংলিছত চিনো এণ্টো, তাৰপিছত ইডিয়ম ফ্ৰেজেছ, লগতে টেন্স, ভাৰ্বছ, আৰ্টিকলছ, লগতে গ্ৰামাৰ, ভকেবুলাৰী, ক্লোজ টেষ্ট, কম্প্ৰিহেনশ্যন, এৰৰ কাৰেকশ্যন, ফিল ইন দ্য ব্লেংক, আনচিন পেছেজ, চেণ্টেন্স ৰিএৰেঞ্জমেণ্ট। লগতে জেনেৰেল এপ্টিটিউড যদি চাই, পাইপ এণ্ড চিষ্ট্ৰন, ডিচিশ্যন মেকিং, টাইম এণ্ড ডিষ্টেঞ্চ, প্ৰব্লেম চলভিং, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন, পাৰ্চেণ্টেজ, ডাইমেনশ্যন, এভাৰেজ, লগতে আপোনালোকৰ প্ৰফিট এণ্ড লছ, এনালজিছ, চিম্প্লিফিকেশ্যন, ভিজুৱেলাইজেশ্যন, স্পেচ, টাইম এণ্ড ৱৰ্ক, প্ৰব্লেম এজ, আৰু লগতে ইয়াতে এৰিথমেটিক ৰিজনিং, এৰিয়া এণ্ড ভলিউম, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, লগতে চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট। লগতে মেথছত থাকিব প্ৰগ্ৰেশ্যন, মেনচুৰেশ্যন, লিনাৰ ইকুৱেশ্যন, কোঅৰ্ডিনেট জিঅ'মেট্ৰি, ট্ৰিগন'মেট্ৰি, ষ্টেটিষ্টিক্স, লগতে টেনজেন্স, ট্ৰেংগল, ছেটছ, এক্সপ্ল'ৰিং ৰিয়েল নাম্বাৰ, কোৱাড্ৰেটিক ইকুৱেশ্যন, আণ্ডাৰষ্টেণ্ডিং, লগতে পলিনমিয়েল, এইখিনি থাকিব। আৰু কম্পিউটাৰ নলেজ যদি চাই, ক্লাষ্টাৰ কম্পিউটিং, আৰু লগতে গুগল ড্ৰাইভ, ফ্লেছ কাৰ্ভ, ক্লাউড ষ্ট'ৰেজ, ছিকিউৰিটি এণ্ড প্ৰাইভেচি ইন ছ'চিয়েল নেটৱৰ্ক, অপটিকেল ষ্ট'ৰেজ টেকন'লজি, 3D অপটিকেল ষ্ট'ৰেজ টেকন'লজি, ৱেব ইমেজ ৰি ৰেংকিং ইউজিং কুৱেৰি স্পেচিফিক ছেমেণ্টিক ছিগনেচাৰ, লগতে ছেমেণ্টিক ৱেব। এইখিনি আছিলে আপোনালোকৰ ডিটেইল টপিক্স। যদি চাই আপোনালোকে ষ্টেটিক্স এনেধৰণে ভাগ কৰি চাব পাৰে। লগতে ইমানখিনি আছিলে এই সকলোখিনি ডিটেইল যি টপিকৰ পৰা আগৰটো কুৱেশ্যন আহে। লগতে মোক বহুতে সুধিছিলে আগৰ পেপাৰখিনি কেনেকৈ পাম। আমাৰ টেলিগ্ৰাম চেনেলটো জইন হওক, মই ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিছোঁ। আৰু টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে সকলোখিনি আগৰ প্ৰিভিয়াছ পেপাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, লগতে বিভিন্ন ধৰণৰ যি পদৰ বাবে আপোনালোকৰ পৰীক্ষা হৈছিলে সেই সন্দৰ্ভত আপোনালোকে লাভ কৰিব পাৰিব, যি আগতে পৰীক্ষা হৈ গৈছিলে। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু নিগেটিভ মাৰ্ক কিন্তু ইয়াত থাকিব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু বন্ধুসকলে শ্বেয়াৰ কৰি দিব।